Hey guys, welcome back to my YouTube channel. Aro aji eta more dream fulfill hole goi ase. Dream to মোৰ কাৰণে ডাঙৰ হয় আপোনালোকৰ কাৰণে সৰু হয় কি ড্ৰিম মই আপোনালোকক দেখুৱাই আছো তেতিয়া গম পাব বলক একদম ডাইৰেক্ট ভিতৰলৈ লৈ যাও আৰু দেখুৱাও ড্ৰিম টু হল এইটো মানে মোৰ যোনটো ৰুম আছিল মই এটা নতুন ৰুম পাম মানে নতুন ৰুম নহয় আগৰে ৰুম বাট নতুন অকমান কৰিম কি নতুন কৰিম আগতে মোৰ আছিল অৰেঞ্জ কালাৰ আৰু হোৱাইট অৰেঞ্জ এণ্ড হোৱাইট আছিল দুখন ওয়াল অৰেঞ্জ আৰু দুখন ওয়াল হোৱাইট আছিল কিন্তু এতিয়া মানে ৰুমটো অকমান বেলেগ কৰি দিম দাদাৰ বিয়াৰ সময়ত বাকি ৰুমবোৰ কালাৰ কৰা হল বাট মোৰ ৰুমত নতুনকে কালাৰ নকৰিলো আৰু হেতু থাকি গল মানে তো এতিয়া মানে আজি ফাইনালি ৰং মিস্ত্ৰী আহিছে আৰু দুজন দাদাই ৰং কৰি আছে ৰুমটো তো হেতু মোৰ কাৰণে এটা ড্ৰিম কাৰণ সব ৰংটো ৰুমটোত মাৰি লব বাৰু বাট বস্তু বাহানি গুছাই আকৌ ঠিক কৰি মানে বহুত দিগদাৰ আৰু মানে ৰং কৰো বুলি ৰং কৰিব নোৱাৰি তো নতুনকে ৰং কৰা এটা ড্ৰিম আছিল তো ৰংটো আজি ফাইনালি আজি ৰংটো হ'বলৈ গৈ আছে আজি হৈ যাব ইদিনত হৈ যাব এবোৰ সাক কিবা কিবি গজালি ফুটা কৰা আছে তো হেবোৰ অকমান প্ৰাইমাৰ মাৰি দিছে ইয়াতো কিবা কিবি আছিল তো এবোৰ গুটে এৰুৱাই দিছে এতে হোৱাইট পেইন্টটো মাৰি লৈছে আগতে তাৰ পিছত কালাৰ কৰিব ৰুমটো কেনেকুৱা হয় কি হয় গুটে দিনটো দেখুৱাই থাকিম ভিডিঅ'ত পোহৰটো ভালকে আহা নাই গুটে আপোনালোকক দেখুৱাই থাকিম আজি কেনেকে ৰং কৰে কি ৰং কৰে তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰো আৰু আপোনালোকে দেখিলে কি কৰি আছে আজি ঘৰত আৰু মই এতিয়া আছো মোৰ ৰুমৰ পৰা আউট হৈ কিনে মাহতৰ ৰুমত আছো কাৰণ মোৰ ৰুমৰ বস্তুবোৰ ইয়াতে শিফটিং কৰিছো আৰু কিছুমান বেলেগ ৰুমতো কৰিছো বাৰু আৰু আজি ভিডিঅ'ত হ'ব বুলি কৈছে কালাৰখিনি কৰা যদি নহয় দিগদাৰ হ'ব কিন্তু হ'ব বুলি কৈছে যিহেতু হ'ব পাৰে আৰু জানেইতো ন ঘৰত যেতিয়া পেইন্ট কৰা হয় মানে ৰং কৰা হয় কিমান কি মানে প্ৰবলেম আহে ইমান ধুলি হৈ যায় কাৰণ সিৰিজ মাৰে আৰু পুটিন কাটেবোৰ বহুত ধুলি হৈ যায় তো আজি ময়ো মানে একদম ঘৰৰ ড্ৰেছত আছো নো মেকআপ একো মেকআপ সেকআপ নাই জাস্ট ৰাতিপুৱা উঠিছো এতিয়া বাইছে 10টা ৰং কৰি আছে আৰু মই ভাবিলো যিহেতু ৰুমটো অকমান চেঞ্জ কৰি আছো ন আৰু মোৰ ইউটিউব ফ্যামিলিটোকনো মই কিয় নেদেখুৱাও মোৰ ৰুমটো কেনেকৈ ৰং কৰিছো কি কৰিছো ন তো সেই কাৰণে ভিডিঅ'টো আজি মানে ব্লগটো ষ্টাৰ্ট কৰিলো আজি আৰু মোৰ ইয়াতে পিম্পলছ উঠিছে আপোনালোকে দেখিছে নে মোৰ এতিয়া লাজে লাগে নহয় মই আপোনালোকক বহুতে মোক সুধি থাকে ন পিম্পলছৰ টিপছ কিছুমান মই বেলেগক টিপছ দি যেতিয়া মোৰ গালতে যেতিয়া পিম্পলছ হৈ যায় মোৰ হাইও উঠিছে যেতিয়া মোৰ পিম্পলছটো উঠিছিল ভাবিছো মই বেলেগক টিপছ দি মোৰ নিজৰে পিম্পলছ উঠি গল ইমানে মানে মই আপোনালোকক টিপছ দিলো মোৰ নিজৰে পিম্পলছ উঠিছে মানে উঠিলে অৱশ্যে হেতু কথা নহয় পিম্পলছ উঠিব লগা থাকিলে উঠিবয়ে মই যে টিপছ দিলো বুলি পিম্পলছ নুঠিব হেতু নহয় বাৰু কি হয় আমাৰ ছোৱালী মানুহৰ ধৰক মাহত এবাৰ বা দুবাৰ তেনেকৈ পিম্পলছ উঠে কাৰণ অকমান লৰাতকৈ আমি বেলেগ ন তো সেই কাৰণে আমাৰ ছোৱালী মানুহৰ মাহটোত এবাৰ বা দুবাৰ পিম্পলছ উঠে হেতু স্বাভাৱিক হয় তো মোৰো উঠে মাহত এবাৰ বা দুবাৰ কেতিয়া উঠে আমাৰ ছোৱালীবোৰে গম পাইছে চাগে কেতিয়া পিম্পলছ উঠে কোনটো সময়ত তো হেতুৱে সেই কাৰণে মোৰো উঠিছে এতিয়া লাহে কমিব ধৰিছে ৰংটো কৰি আছে ৰুমত এতিয়া ব্ৰেকফাষ্ট কৰা নাই বাৰু ব্ৰেকফাষ্ট কৰিম আৰু মাহতৰ ৰুমত কেনেকৈ বস্তুবোৰ থৈছো দেখুৱাই আছো ৰব কত কি বস্তু থৈছো মোৰ বেলেগ ফোনটোত এটা ফোন আহিছে মোৰ দুটা ফোন ন এইটো ফোনত ফোন আহিছে কাটিলো পিছত কৰিম আমাৰ এটা গডৰেজ আছে এইটো তাৰ মানে আগৰ পুৰণা গডৰেজ কিন্তু এইবোৰ সাকচোন কিবা কিবি হৈছে তাৰ মানে গডৰেজটো বহুত ভাল গডৰেজ কোম্পানীৰ হয় এইটো আলমাৰীটো কিন্তু এইটো বাৰ্নিশ কৰিব লাগে যি কিজন দাদাই ৰং কৰিবৰ কাৰণে আহিছে সেই কিজনক খুদিলো তাহাতে কিন্তু বাৰ্নিশ নকৰে মানে যোনটো মেচিন বাৰ্নিশ হয় হেতু নকৰে তো সেই কাৰণে বেলেগত নিব লাগিব আৰু এইখন মোৰ টেবুলখন
এইখন টেবুলখন বৰ্তমান মাহঁতৰ ৰুমতে থৈছোঁ আৰু এইবোৰ কিছুমান টেডি দাদাৰ ৰুমত আৰু এইটো মাহঁতৰ ৰুমতে থৈছোঁ আৰু ইয়াতে কিবা কিবি মোৰ এইবোৰ যে মেকআপৰ এইবোৰ কিবা কিবি ইয়াতে থৈছোঁ আৰু মানে চব খেলি মেলি হৈছে এইখন হ'ল মোৰ যিখন সৰু বিছনা মানে মোৰ পুতলা থকা বিছনাখনৰ যিখন মেট্ৰেছ হয় মেট্ৰেছখন এনেকৈ সুমুৱাই থৈছোঁ ইয়াতে মেট্ৰেছখন ইয়াতে থৈছোঁ আৰু এয়াই চব খেলি মেলি হৈছে ঘৰ আজি পুৰা ধূলি হৈ আছে আজি যদি কোনোবা আলহী আমাৰ ঘৰত আহিবলগীয়া আছে প্লিজ নাহিব যদি আহে আপোনালোকৰো পুৰা চুলি তুলি গা চা ধূলি হৈ যাব কোনো যাতে আজি আলহী নাহে আৰু সেইটোৱে ভাবিছোঁ যদি মোৰ ভিডিঅ'টো চাই আছে আজি প্লিজ আলহী নাহিব আৰু কালিও নাহিব কালি কাৰণ ঘৰটো চাফা কৰোঁতে লাগিব পৰহিৰ পৰা আহিব পাৰে পোৱাৰ কাৰণে বেয়া নাপাব আকৌ মই অকণমান ওলাই গৈছিলোঁ আৰু আহি পালোঁ এতিয়া আপোনালোকক দেখুৱাওঁ ঘৰটো কিমানখিনি আগবাঢ়িছে এতিয়া বোলে মিস্ত্ৰীকেইটাও লাঞ্চ কৰিবলৈ গৈছে তো দেখুৱাই দিওঁ আগবঢ়া নাই মানে ৰং কৰা নাই কালাৰ কৰা নাই হোৱাইটটো মাৰি দিছে এইটো আগত আছিল অৰেঞ্জটোৰ ওপৰতো কিবা এটা হোৱাইট মাৰিছে লাঞ্চ কৰি আহি বাকীখিনি কৰিব চাগে চাওক মোৰ ৰুমটোৰ কি অৱস্থা হৈ গ'ল কি অৱস্থা হৈ গ'ল একো নাই বাৰু ৰাতিলৈ যেতিয়া ৰং কৰা হ'ব যদিহে কমপ্লিট হয় ভাল লাগিব দেখুৱাম বাৰু আপোনালোকক কেনেকুৱা হয় দুজনে ৰং কৰি আছে আৰু এইখনো চাওকচোন হে গাইজ এতিয়া বাজিছে ৰাতি 1টা আজি ফাৰ্ষ্ট টাইম ৰাতি 1টা বজাত ভিডিঅ' কৰি আছোঁ মই আৰু গম পাইছে ৰং কৰি আছিলোঁ আৰু ৰংটো ৰাতি 10টা বজাত ৰং মিস্ত্ৰী গৈছে মানে আমাৰ ঘৰৰ পৰাই মই কৈছোঁ যে আজি ফিনিছ হ'বই লাগিব দাদা কিবাকৈ আজি ফিনিছ কৰিব দেৰি হ'লেও কাৰণ দুদিনীয়াকৈ হ'লে অকণমান অসুবিধা হয় তো মোৰ কথাটো ৰক্ষা কৰি ৰাতি 10টালৈ হ'লেও কাম কৰিছে মানে চাৰ্জটো দুদিনৰে চাৰ্জ লৈছে বাট এদিনতে গোটেই কামখিনি কমপ্লিট কৰিছে আৰু ৰুমটো অকণমান দেখুৱাই দিওঁ এয়া 3টা কালাৰ আছে এইটো এটা পাৰ্পল এইটো এটা স্কাই ব্লু টাইপ আৰু এইটো এটা লাইট গ্ৰীণ টাইপ 3টা কালাৰ দুখন ৱালত এইটো কালাৰ দুখন ৱালত আৰু এখনত এইটো আৰু এখনত পাৰ্পল ৰুমটো একেই আছে আগৰ দৰে কাৰ্টেন্সো একেই আছে বস্তু একেই আছে বাট কালাৰটো চেঞ্জ কৰিলোঁ বহুত কষ্ট হৈছে আৰু জানেইতো কালাৰ কৰিলে কিমান কষ্ট ধূলি হয় ঘৰত আৰু তাতে এদিনতে কৰাৰ পিছত বস্তুও চিফটিং কৰিছে চাওক এয়া বিছনা গডৰেজ খালি এই গডৰেজটো কালাৰ কৰিব আছে এইটো মাৰে আছিল বিয়াৰ সময়ৰ কিন্তু অকণমান বেয়া হৈ গৈছে কালাৰটো গডৰেজটো বহুত ভাল হয় বাট কালাৰটো বেয়া হৈছে এইটো অকণমান কালাৰ কৰিব লাগিব আৰু এইটো হ'ল মোৰ গডৰেজটো আৰু বাকী কিবা কিবি ডেক'ৰেশ্যন কৰিম বাৰু ঘৰটোত মানে ৰুমটোত গ্লাছখন কিবা কিবি অকণমান ডেক'ৰেশ্যন কৰিব লাগে আছে কি কৰোঁ আপোনালোকে নেক্সট ভিডিঅ'বোৰত দেখি থাকিব আৰু এইমাত্ৰ মই গাটো ধুই আহি কিনে ভাবিলোঁ ভিডিঅ'টো এণ্ড কৰোঁ আৰু দিনটো দেখিলে আপোনালোকে দিনটো কষ্ট কৰি আছোঁ ভাগৰ লাগিছে এতিয়া মোৰো শুবলৈ মন গৈছে তো আজি ভিডিঅ'টো সামৰোঁ বাই লগ পাম আৰু নেক্সট ভিডিঅ'ত যদি ভিডিঅ'টো ভাল লাগিল মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব যদি আপুনি নতুন হয় আৰু যদি অলৰেডি ছাবস্ক্ৰাইব কৰা আছে দেন থেংক ইউ ছ' মাছ বাই